যি তাৰিখত অসমৰ সৰ্বাধিককৈ ডাঙৰ বাতৰি হ'ল যে কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবে কিমান তললৈ লাগিব পাৰে হিমন্ত বিশ্ব শৰ্মাই পৃথিৱীৰ ভিতৰত এটা জ্বলন্ত উদাহৰণ। তেওঁ মানুহক মানুহ বুলি নাভাবে, যি মন তাকে কৰে। আমি বাৰে বাৰে কৈ আছিলোঁ যে বদৰুদ্দিন আজমলৰ লগত তেওঁৰ এটা গোপন অভিসন্ধি আছে আৰু অকপতে তেওঁলোকে স্বীকাৰেই কৰিছিল। আজিতো জল পটপটকৈ ওলাই গ'ল যে ৰাজ্যসভাৰ নিৰ্বাচনত NDAক সমৰ্থন কৰিছে ADF-এ। গতিকে উজনি অসমৰ গোটেই উজনি অসমত হুলস্থুল, উজনি অসম বুলি নহয়, বৰাক ভেলীৰ পৰা আদি কৰি বিজেপিৰ যিসকল সমৰ্থক আছিল, ইমান দিনটো সন্দেহ কৰি আছিল, আজিতো হাতে লোটে ধৰা পৰিলে যে বদৰুদ্দিন আজমলৰ লগত গোপন নহয়, আজি NDAৰ আজি এটা পাৰ্ট হ'ল UDF। গতিকে সুদূৰ প্ৰসাৰী আমাৰ এইটো এটা প্ৰভাৱ এই নিৰ্বাচনত আহিব। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেধৰণৰ ধৰা পৰাটো এটা আপোনাৰ ছিগনিফিকেণ্ট কথা। মই ভাবোঁ যে এই কথাটোৱে অদূৰ ভৱিষ্যতে বিজেপি মাইণ্ডেড যিসকল লোক আছে, যিসকলে বিজেপিক UDF বিৰোধী বুলি ভাবি সমৰ্থন কৰিছিল, সেইসকল নিশ্চয় গৌৰৱ গগৈ ডাঙৰীয়াৰ দেখি তেওঁৰ কাৰ্য আমাৰ UDF-ৰ লগত আমি কোনো ধৰণৰ সম্বন্ধ নৰখা এই কথাবিলাক দেখি অন্ততঃ বিজেপিৰ সেই মানুহখিনি অন্ততঃ কংগ্ৰেছলৈ আহিব। আৰু উজনিত হওক, নামনিত হওক, যিখিনি আপোনাৰ ছেকুলাৰ ধৰ্মনিৰপেক্ষ লোক আছে, সেই লোকসকলেও UDF-ৰ লগত বিটেৰিয়েলটো কেতিয়াও নিবিচাৰে। আজি NDA আমিওতো পাৰিলোহেঁতেন, আমাকে সুধিছিল চাবচোন যে আমাৰ তৃতীয়জন প্ৰাৰ্থী দিব নেকি। তেতিয়া ময়ে কৈছিলোঁ যে UDF-ৰ সমৰ্থনত আমি কোনো ৰাজ্যসভালৈ নপঠিয়াম, কাৰণ এই সময়খিনি অতি গুৰুত্বপূৰ্ণ। এই সময়খিনি যদি UDF-ৰ লগত আমি মেটেৰিয়েলি কৰোঁ, ৰাজ্যসভাই হওক, তৃতীয় প্ৰাৰ্থীয়ে হওক, তৃতীয় প্ৰাৰ্থী নিলেও ইনডাইৰেক্ট সম্বন্ধটোৱে ৰাইজে সঠিকভাৱে নল'ব। গতিকে আজিৰ দিনটোত সকলোতকৈ ডাঙৰ কথাটো হ'ল হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ বাবে কিমান তললৈ নামিব পাৰে, সেইটো এটা জ্বলন্ত উদাহৰণ। UDF-ৰ সমৰ্থনত ৰাজ্যসভালৈ তেওঁলোকৰ তৃতীয়জন প্ৰাৰ্থী যিটো দিছে, সেইটো জল পটপটকৈ ওলাই গ'ল যে বদৰুদ্দিন আজমল ডাঙৰীয়াই যিটো সদায় কৈ আছিলে যে মোৰ বিধায়কৰে মই হিমন্ত বিশ্বক মই মুখ্যমন্ত্ৰী কৰিব বিচাৰোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈ আছিল যে বদৰুদ্দিন আজমল কা বহুত দিন কা তামান্না থা हमको चीफ मिनिस्टर बनाने के लिए, সেইটো আজি হাতলতে ধৰা পৰি অসত্য প্ৰমাণিত হ'ল। ৰাজনাথ সিঙে যদি কয় বংশবাদৰ কথা, মই আপোনাৰ উত্তৰ দিম। মই যদি আপোনাৰ সিন্ধিয়া পৰিয়ালে যদি কয়, মই নিশ্চয়কৈ তেওঁলোকক উত্তৰ দিম। বাকীবিলাকৰ নাম ল'ব মই নোখোজোঁ, কিন্তু মোৰ কথাটো অলপ উল্টা। ৰাজনীতিকৰ ল'ৰা ৰাজনীতি হ'ব নালাগে, কিন্তু আপুনি সাংবাদিক, আপোনাৰ ল'ৰাটোক সাংবাদিক হ'ব দিব, সেইটো তাৰ কোনো আপত্তি নাই। উকিলৰ পিতেক উকিল হোৱাৰ কোনো আপত্তি নাই। পঢ়া শুনা কৰি জাজৰ পিতেক জাজ হৈ কৈ যে মোৰ দেউতাও জাজ আছিল, তাত কোনো আপত্তি নাই। আজি সুনীল গাভাস্কৰৰ পিতেক ক্ৰিকেটাৰ ভাল নাম কৰিব নোৱাৰিলে, তেওঁতো ক্ৰিকেট ভাল খেলে, তেওঁ ক্ৰিকেটাৰ হৈছে, আপত্তি নাই। শচীন তেণ্ডুলকাৰৰ পিতেক ক্ৰিকেটাৰ হ'লে আপত্তি নাই। গতিকে মই বেলেগ ধৰণে কৈছোঁ, এইবিলাক মানে তৰল কথা। হিমন্ত বিশ্ব শৰ্মাই এতিয়া জুবিন গাৰ্গৰ হত্যাৰ ন্যায়টো কেতিয়া দিব? ষড়যন্ত্ৰত তেওঁ লিপ্ত নেকি? যদি লিপ্ত নাই, তেওঁ ভালকৈ নকয় কিয়? 10 ছেপ্টেম্বৰ 19 ছেপ্টেম্বৰ কি কৈ আছে এইবিলাক? তেওঁ লিপ্ত নেকি? তেওঁ ষড়যন্ত্ৰকাৰী নেকি? মানুহৰ প্ৰশ্ন আহিছে, নহ'লে ন্যায়টো কিয় নিদিব? কিয় দেখুওৱা দাঁত দুটা আৰু খোৱা দাঁত দুটা বেলেগ দেখুৱাই আছে? তাত লাহে লাহে আপোনাৰ এই কথাবিলাক ওলাই পৰিব নহয়। সদায় কিমান আৰু চতুৰালি কৰিব? এদিনটো আপোনাৰ শিয়াল যেনেকৈ আপোনাৰ বৰষুণ দিলে গোটেই গাৰ ৰংটো গুচি গৈ শিয়াল ধৰা পৰে, হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগত এই UDF-ৰ মিটেৰিয়েলিৰে তেওঁ যে বদৰুদ্দিন আজমলৰ লগত যে তেওঁৰ মিটেৰিয়েল, সেইটো আজি ওলাই পৰিব।